যে সাম্প্ৰতিক কালছোৱাত অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত বহু নেতা পালিনেতাৰ আবিৰ্ভাৱ দেখা গৈছে। তাৰে অন্যতম এজন ব্যক্তি আপোনালোকে সকলোৱে জানে, সেই ব্যক্তিজন লণ্ডনৰ পৰা অসমলৈ আহিছে। আপুনি এজন উচ্চ শিক্ষিত ল'ৰা, উচ্চ শিক্ষিত যুৱক হোৱাৰ পিছতো আমাৰ যিসমূহ মৌলিক অসুবিধা, মৌলিক সমস্যা, এই মৌলিক সমস্যাৰ মাত মতাটো আপোনাৰ প্ৰথম আৰু প্ৰধান কামটো হ'ব লাগিছিল। এই কলম বিতৰণে আমাৰ সমাজৰ উন্নতি হ'ব জানো? কিছুমান নেতাসকলে ধৰ্মীয়ভাৱে আৱেগিক কৰি আমাক ৰাজনীতি কৰিব বিচাৰে, সেইসমূহ নেতাক আমি আঁকোৱালি লওঁ। বিষয়টো হ'ল যে সাম্প্ৰতিক কালছোৱাত অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত বহু নেতা পালিনেতাৰ আবিৰ্ভাৱ দেখা গৈছে। তাৰে অন্যতম এজন ব্যক্তি আপোনালোকে সকলোৱে জানে, সেই ব্যক্তিজন লণ্ডনৰ পৰা অসমলৈ আহিছে। ঠিক আছে, ভাল, তেখেতক স্বাগতম জনাইছো। কিন্তু মোৰ কিছুমান ব্যক্তিগত প্ৰশ্ন তেখেতৰ ওপৰত আছে। আপুনি এজন বেৰিষ্টাৰ, আপুনি আইনৰ ছাত্ৰ, ময়ো এজন আইনৰ ছাত্ৰ। পেছাগতভাৱে মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা। আপুনি লণ্ডনত আপোনাৰ ল প্ৰেক্টিচিং কৰি আছে। এতিয়া কথাটো হ'ল, আপুনি এই যে আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত বিভিন্ন সভা সমিতিত গৈ কলম বিতৰণ, লাখ লাখ টকাত কলম বিতৰণ কৰি আছে, এই কলম বিতৰণে আমাৰ সমাজৰ উন্নতি হ'ব জানো? প্ৰথম প্ৰশ্ন। দ্বিতীয়টো প্ৰশ্ন, আপুনি যে আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত ধৰ্মীয় মটিভেশ্যন দি আছে, এই ধৰ্মীয় মটিভেশ্যনে আমাৰ এই যি আমাৰ মানে সংখ্যালঘু মানুহৰ যি অসুবিধা, এই অসুবিধাৰ পৰা পৰিত্ৰাণ পাবনে? দ্বিতীয় প্ৰশ্ন। তৃতীয়টো প্ৰশ্ন, আপুনি যে এই সংখ্যালঘু জনতাৰ মাজত গৈ আপোনাৰ নিজৰ পাব্লিচিটিৰ কাৰণে কিছুমান তথাকথিত কাম কাজ কৰি আছে, এই কাম কাজে সমাজৰ উন্নয়ন হ'বনে? নহয়। কাৰণ আপুনি এজন আইনৰ ছাত্ৰ, আপোনাৰ প্ৰথম আৰু প্ৰধান কামটো হ'ব লাগিছিল যে আপুনি আমাৰ সংখ্যালঘু জনতাৰ, সংখ্যালঘু মানুহৰ যিসমূহ অসুবিধা, যিসমূহ প্ৰব্লেম, এই প্ৰব্লেমসমূহ কেনেদৰে মানে সলভ কৰিব পাৰি তাৰ কাৰণে আপুনি সজাগতা অনুষ্ঠান পাতিব লাগিছিল। কিন্তু আপোনাৰ সেইসমূহ নাই। আজি আমাৰ সংখ্যালঘু জনতাৰ, সংখ্যালঘু ৰাইজে কিমান লাখ লাখ মানুহৰ ডি ভোটাৰ আছে, এনআৰচিৰ প্ৰব্লেম আছে, বিভিন্ন ভূমিৰ অসুবিধা আছে। এই সমস্যাসমূহ লৈ আপুনি মাত মাতিছেনে? সেইদিনা আপোনালোকে সকলোৱে জানে, মই গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা কেছ কৰিছিলো ধুবুৰীৰ মমৰ আলী নামৰ এজন ব্যক্তিক। আপোনাৰ সেই ব্যক্তিজনক ফৰেনাৰ্ছ ডিক্লেয়াৰ কৰি ইলিগেলি তেখেতক বাংলাদেশত পুছবেক কৰা হৈছিলে। আৰু তেখেতৰ হৈ মই নিজে গুৱাহাটী উচ্চ ন্যায়ালয়ত তেখেতৰ হৈ ওকালতি কৰি, এডভকেচি কৰি তেখেতক সেই বাংলাদেশৰ পৰাই ঘৰত আনিবলৈ সক্ষম হৈছিল। গতিকে আমাৰ জনগণৰ যিসমূহ সমস্যা, আচল যি সমস্যা, এই সমস্যাসমূহৰ কথা আপুনি গুৰুত্ব আৰোপ কৰক। এই প্ৰব্লেমসমূহৰ কথা আপুনি দৃষ্টিগোচৰ হওক। আপোনাৰ এইসমূহ নকৰি কলম বিলালে সমাজৰ উন্নয়ন নহয়। আপুনি নিজে উচ্চ শিক্ষিত এজন ব্যক্তি, কিন্তু আপুনি শিক্ষাৰ সজাগতা নকৰি, আপুনি কেনেদৰে শিক্ষাগতভাৱে আমি ডেভেলপ হ'ব লাগিব, আমি মানে সংখ্যালঘু ব্যক্তিসকলে শিক্ষাৰে শিক্ষিত হ'ব লাগিব, এইসমূহ আপুনি নকৈ কেৱল ধৰ্মীয় সভাত 1 লাখ 2 লাখ টকাত কলম বিক্ৰী কৰিলেই আমাৰ সমস্যাৰ সমাধান নহয়। গতিকে আমাৰ এই সংখ্যালঘু আমাৰ জনতাৰ আমাৰ নিজৰ কিছুমান ভুল আছে। কি জানেনে নাই ৰাইজ? আমি কিছুমান নেতাসকলে ধৰ্মীয়ভাৱে আৱেগিক কৰি আমাক ৰাজনীতি কৰিব বিচাৰে, সেইসমূহ নেতাক আমি আঁকোৱালি লওঁ। কিন্তু আমি কেতিয়াও এনেদৰে চিন্তা চৰ্চা নকৰো যে সেই ব্যক্তিৰ পৰা আমাৰ অনাগত দিনত কি সুবিধা হ'ব পাৰে, কি অসুবিধা হ'ব পাৰে। গতিকে বিনম্ৰ অনুৰোধ ৰাইজক যে আপোনালোকে এইবোৰ কাণ্ডৰ পৰা বিৰত থাকক। মই ইলিয়াছ আনচাৰী ডাঙৰীয়াক মই সমালোচনা এই কাৰণেই কৰিছো যে আপুনি এজন উচ্চ শিক্ষিত ল'ৰা, উচ্চ শিক্ষিত যুৱক হোৱাৰ পিছতো আমাৰ যিসমূহ
মৌলিক অসুবিধা, মৌলিক সমস্যা, এই মৌলিক সমস্যাৰ মাত মতাটো আপোনাৰ প্ৰথম আৰু প্ৰধান কামটো হ'ব লাগিছিল। কিন্তু ব্যতিক্ৰমভাৱে আপোনাৰ সেইসমূহ কাম নহয়। আপুনি সভা সমিতিত গৈ গৈ এই ধৰ্মীয় অনুষ্ঠান পতাটো কেতিয়াও যুক্তিসংগত হ'ব নোৱাৰে। কেতিয়াও সেই ধৰ্মীয় অনুষ্ঠানে আমাৰ সমাজৰ উন্নয়ন, আমাৰ সমস্যাৰ সমাধান কেতিয়াও হ'ব নোৱাৰে। গতিকে এই গোটেই বিষয়টো আপোনালোকে ৰাইজৰ ওপৰত এৰি দিছো। আপোনালোকে দৃষ্টিগোচৰ কৰি আপোনালোকে ইয়াৰ কাণ সাৰ দি আপোনালোকে গঠনমূলকভাৱে, যদি মই ভুল কৈছো মোক আপোনালোকে শুধৰাই দিব। আৰু যদি মোৰ যিটো দৃষ্টিভংগী, এই দৃষ্টিভংগী যদি আপোনালোকে ভাবিছে যে হয় এই কথাটো সঁচা, তেন্তে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰি তেখেতৰ দৃষ্টিগোচৰ কৰাব, যাতে তেখেত অনাগত দিনত আমাৰ সমস্যাৰ মানে যিসমূহ প্ৰব্লেম, এই প্ৰব্লেমৰ কথা চিন্তা চৰ্চা কৰে নে সভা সমিতিত গৈ কলম বিক্ৰী কৰে। ধন্যবাদ।